নমস্কাৰ বাইদেউসকল। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ 6টা মুখ্য দাবী পূৰণ কৰাৰ স্বাৰ্থত অহা 20 মে 2025 তাৰিখে চিটুৰ নেতৃত্বত অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে এটা বৃহৎ কাৰ্যসূচী ঘোষণা কৰিছে। হয়, এয়া চাওক, অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে এই বেনাৰখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ 6টা দাবী পূৰণ কৰাৰ বাবে আহ্বান জনাইছে। তাৰে প্ৰথমটো দাবী হৈছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। 2 নম্বৰত কৈছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক মাহিলী ন্যূনতম মজুৰি 26,000 টকাকৈ দিব লাগে। লগতে কৰ্মী আৰু সহায়িকাসকলক মাহিলী পেঞ্চন 10,000 টকাকৈ প্ৰদান কৰিব লাগে। 3 নম্বৰত কৈছে সুপ্ৰিম কোৰ্টে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ গ্ৰেচুইটিৰ ওপৰত যি ৰায়দান দিছে সেই ৰায়দান কাৰ্যকৰী কৰিব লাগে। 4 নম্বৰত কৈছে ICDS আঁচনিৰ ব্যক্তিগতকৰণ বন্ধ কৰিব লাগে। 5 নম্বৰত কৈছে FRSৰ জৰিয়তে হিতাধিকাৰীক ট্ৰেকিং কৰা বন্ধ কৰিব লাগে। আৰু একেবাৰে শেষত কৈছে পোষণ ট্ৰেকাৰৰ নামত কৰ্মী আৰু সহায়িকাসকলক হাৰাশাস্তি বন্ধ কৰিব লাগে। হয় বাইদেউসকল, এই উল্লেখিত 6টা দাবী পূৰণ কৰাৰ স্বাৰ্থত অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে অহা 20 মে 2025 তাৰিখে চিটুৰ নেতৃত্বত দেশজোৰা ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। আৰু এই কাৰ্যসূচীত সমগ্ৰ দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে। এই 20 মে 2025 তাৰিখে যি দেশজোৰা ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে, এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য হৈছে 4টা লেবাৰ কোড, অৰ্থাৎ যি লেবাৰ কোড আছে সেই লেবাৰ কোড বন্ধ কৰিব লাগে। গতিকে বাইদেউসকল, এয়া নিশ্চয় অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছে দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ স্বাৰ্থত এটা বৃহৎ কাৰ্যসূচী অহা 20 মে তাৰিখে ঘোষণা কৰিছে। আশা কৰিছোঁ সমগ্ৰ দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, অৰ্থাৎ এই কাৰ্যসূচী সফল কৰিব। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।